এই যে বহি থকা ছোৱালীজনী তাই থাইলেণ্ডত অনুষ্ঠিত কণ্টিনেণ্টেল চেম্পিয়নশ্বিপত ভাৰতীয় হেণ্ডবল দলক প্ৰতিনিধিত্ব কৰা মৃগা কৃষ্ণা আমাৰ অঞ্চলটিৰ তথা গোলাঘাটৰ উজ্জ্বল নক্ষত্ৰ কম আজি তাইৰ এই যাত্ৰাৰ সম্পৰ্কত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক এগেইন টু GT Triumph। আজি মই বেলেগ একো নকওঁ, এগৰাকী এক্সট্ৰা অৰ্ডিনেৰী কোৱালিটি থকা ছোৱালীৰ কথা ক'ম। এইখন হৈছে যোগী বিল। এই বিলৰ সান্নিধ্যতেই তাই ডাঙৰ দীঘল হৈছিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই গাঁওখনত খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা ছোৱালীজনীয়ে সপোন দেখিছিল উৰা মৰাৰ। সঁচাকৈ বহুত ওপৰলৈ উৰা মৰাৰ সপোন দেখিছিল আৰু বিশ্ব দৰবাৰত নিজৰ গাঁওখনক প্ৰতিষ্ঠা কৰি আমাৰ সকলোকে চিনাকি দিবলৈ সক্ষম হোৱা এই ছোৱালীজনীৰ নাম আছিল মৃগা কৃষ্ণা। আৰু মৃগা কৃষ্ণাই ডাঙৰ দীঘল হৈছিল এই যোগীবাৰী গাঁওখনতেই। সকলোবিলাক ঠিকেই আছিল, তাইৰ জীৱন ক্ৰমাৎ আগবাঢ়িছিল, কিন্তু আৰ্থিক দৈন্যতাই তাইক যেন পিছ হুকি আহিবলৈ বাধ্য কৰাইছিল। এইখন আছিল তাইৰ বিদ্যালয়, যিখন বিদ্যালয়তে তাই পঢ়া শুনা কৰি শিক্ষা জীৱনৰ পাতনি মেলিছিল, যোগীবাৰী প্ৰাথমিক বিদ্যালয়। আৰু ইয়াৰ পৰাই তাই ডাঙৰ হৈ ক্ৰমাৎ গোলাঘাট গভট বেজবৰুৱা হাই ছেকেণ্ডেৰী স্কুললৈ উন্নীত হৈছিল আৰু তাৰ পৰাই সুবিধা পাইছিল হেণ্ডবল খেলাৰ। এই যে দেখিছে ফটোখন মৃগা কৃষ্ণাৰ, এইগৰাকীয়ে আমাৰ সেই মৃগা কৃষ্ণা, যি ভৱিষ্যতে বহুদূৰ যোৱাৰ সপোন দেখে আৰু সপোন দেখে নিজৰ পৰিয়ালক, নিজৰ ঘৰখনক, নিজৰ গাঁওখনক তথা ইণ্ডিয়াৰ হৈ খেলাৰ। দেখিছে তাই এনেকুৱা এটা সপোন আছিল যে এদিন তাই ইণ্ডিয়া লিখা জাৰ্চি এটা পিন্ধিব। সঁচাকৈ সেই উদ্দেশ্যে তাই যাত্ৰা কৰিছিল। নমস্কাৰ, মোৰ নাম মৃগা কৃষ্ণা কোঁৱৰ। মই অসমৰ পৰা আহিছোঁ। মই UP আলিগড় এবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু মই নিজকে ধন্য মানিছোঁ যে মই গল্ডেন ইগলছ একাডেমীত এটা এতিয়া অংশ হৈ পৰিছোঁ। আৰু মই আমাৰ ছাৰহঁতক মই ধন্যবাদ দিব খোজোঁ যে এই গল্ডেন ইগলছ একাডেমীৰ সদস্যসকলে মোক এইটো চান্স দিয়াৰ বাবে, মোক এইখন সুযোগ দিয়াৰ বাবে মই আজি এইটো পৰ্যায়ত আহি পাইছোঁহি। গতিকে মই ইমানে ক'ব খুজিছোঁ। আৰু আমাৰ ইয়াত এতিয়া যি অলিম্পিক আহি আছে, তাত মই ভালকৈ নিশ্চয় খেলি দেখুৱাম আৰু মই অসমৰ গৌৰৱ কঢ়িয়াই আনিম বুলি আপোনালোকক আশা দিছোঁ। মই আহি আছোঁ তাইক লগ কৰিবলৈ। এই পথেদিয়েই তাইৰ ঘৰলৈ যাম। শ্ৰদ্ধাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া দেৱৰ ঘৰৰ কাষেদিয়ে তাইৰ ঘৰলৈ সোমাই যাব লাগে আৰু ওচৰতে, একেবাৰে ওচৰতে তাইৰ ঘৰ। এই দেখিছে যে মৃণাল শইকীয়া ঘৰ, শ্ৰদ্ধা ডাঙৰীয়া দেৱৰ ঘৰ পাৰ হৈ আহি আমি এই ৰাস্তাটোৰে তাইৰ ঘৰলৈ আগবাঢ়িছোঁ। ঠিক আগবাঢ়ি আহি এয়া আপোনাৰ দেখুৱাইছোঁ মই তেওঁলোকৰ পদূলিটো। সন্মুখৰ ঢালনি পথাৰেদি যেন কিবা এটা অনুভৱ তাই আৱিষ্কাৰ কৰে। সেই পথাৰটোলৈ চাই থাকে সদায় পুৱাতে উঠি, কিজানিবা এটা সপোন বাস্তৱত ৰূপায়িত কৰিব পৰা যায়। আৰু সেয়াই হৈছিল তাইৰ জীৱনৰ অন্যতম লক্ষ্য। আজি যি ঠাইত প্ৰতিষ্ঠিত তাই, সেই ঠাইৰ সপোন দেখিছিল সেই ল'ৰালি কালতেই। এয়া মৃগা সিহঁতৰ ঘৰ। মই সিহঁতৰ ঘৰলৈ সোমাই আহিছোঁ, যিডোখৰ ঠাইত তাই ডাঙৰ হৈছিলে খেলা ধূলা কৰি। দূৰত দেখিছে এয়া মাক, মৃগাশ্ৰীৰ মাক, আৰু বাইক ৰৈ আছে। মই সিহঁতকে অকণমান লগ কৰিম। খুৰী নমস্কাৰ। 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 খেলা ধূলা কৰিব পৰা এডোখৰ মুকলি পথাৰ ভাল পোৱা মৃগা কৃষ্ণাই সপোন দেখে এখন দলং পাৰ হোৱাৰ। বহুদূৰ অতিক্ৰমী গৈ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিব পৰাৰ সপোন দেখা মৃগাশ্ৰীয়ে নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখি উৰা মাৰে। বাকী তাই কিমান সময়ত আহি পালেহি? কালি নে পৰহি আহিলে ক'লে? বৃহস্পতিবাৰ ৰাতিপুৱা 4টা মানতে পাইছেহি। হয় নি? অঁ, ফ্লাইটত আহিছে চাগে নে ট্ৰেইনত? ট্ৰেইনতে আহিলে। অঁ। আৰু তাই অহাৰ পিছত যিটো পৰিৱেশ হৈছিলে চাই কেনেকুৱা লাগিছিলে সেইটো? মানে বুজাব নোৱাৰা পৰিৱেশ আৰু। হয়, ক'বলৈ ভাষা নাই আৰু। হয় সঁচা। আৰু তাই আমাৰ গাঁৱৰ পৰা এনেকুৱা এটা ডাঙৰ ৰেকৰ্ড কৰি গৈছিলে। কেতিয়াবা আপুনি ভাবিছিলেনে তাই এনেকুৱা এটা ৰেকৰ্ড কৰিব বুলি? মই কিন্তু ভবা নাছিলোঁ যে এনেকুৱা এটা যে তাই ইমান ডাঙৰ পৰ্যায়লৈ যে যাব। হয়। কিন্তু এতিয়া হেৰিৰ কাৰণেহে মই এতিয়া বুজি পাইছোঁ আৰু। হয়, আচলতে প্ৰতিভাবিলাক লুকাই থাকে, এতিয়া ধৰিব পৰা নাযায়। আৰ্থিক দৈন্যতাই বাধা দিয়া মৃগা কৃষ্ণাই আগবাঢ়ে ৰ'দ বিচাৰি। এই ছাঁ ঠাইডোখৰৰ পৰা গৈ পেলানি ক্ৰমাৎ যেন আন্ধাৰ ঠাইডোখৰৰ পৰা গৈ পেলানি যেন তাই পোহৰ বিচাৰি যায়। সুদূৰ বাধাৰ প্ৰাচীৰ ভাঙি তাই ক্ৰমাৎ আগবাঢ়ে পোহৰ বিচাৰি, য'ত তাই নিজক প্ৰতিষ্ঠা কৰিব পাৰে। মাক হিচাপে তাইক কেনেদৰে পাইছিলে বা কি ভাবিছিলে তাইৰ সম্পৰ্কত? কেতিয়াবা তাই প্ৰতিবাদ কৰিছিলেনে এইবিলাক? তাই সৰুতে মানে খেলাৰ প্ৰতি বেছি ৰাপ। হয়। আমি বুলি কওঁ, মই কওঁ যে তই খেলিব পাৰিবি জানো?
হয় তাৰপিছত তাইক পাৰিম বুলি ক'ব। হয় হয় তাৰপিছত পঢ়াটো ইমান গুৰুত্ব নিদিয়ে, অঁ অঁ খেলাটো অঁ বেছি গুৰুত্ব দিয়ে। হয় কেতিয়াবা দেৰি হ'লেও মানে তথাপিও যাবলৈ বিচাৰে খেললৈ। হয় 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 আজি ইমান দেৰি হ'ল নালাগে বুলি ক'লেও তাই মানে নেমানে, হয় 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 চাইকেল মাৰি মাৰি অহা যোৱা কৰে। হয় চাইকেল মাৰি অহা যোৱা কৰে, দেখিছোঁ আমাৰ ঘৰৰ সন্মুখেদিও যায়। এতিয়া সেই সময়ছোৱাত তাই যিটো কষ্ট স্বীকাৰ কৰিছিলে, আপোনালোকে তাইক উৎসাহ যোগাবলৈ ধৰক পইচা পাতি ইত্যাদি ইত্যাদি, এইটো কেনেধৰণে আপোনালোকে যোগাৰ কৰিছিলে নে তাই নিজেই সেইটো এৰেঞ্জ কৰি লৈছিলে? তো আমি মানে বহুত কষ্টৰে যোগাৰ কৰি তাইক পঠিয়াবলগীয়া হয় বা দিবলগীয়া হয়। হয় হয় মানে কেতিয়াবা ধৰক যিটো বস্তু খোজে হয় আমি সেইটো দিব নোৱাৰোঁ। হয় দুদিনৰ পাছত হ'লেও বা এসপ্তাহ পাছত আমি কাৰোবাৰ পৰা ধাৰ ঋণ কৰি হ'লেও আমি দিওঁ। হয় হয় মানে তেনেকুৱা এটা হেৰি কষ্ট হয় আৰু। হয় হয় সঁচাকৈ এয়া গৌৰৱৰ বিষয়। আজি মৃগাশ্ৰী যিহেতু আমাৰ অসমৰ গৌৰৱ, আমাৰ ভাৰতবৰ্ষলৈ এটা সুনাম কঢ়িয়াই আনিছে। সঁচা যেন মৃগাকৃষ্ণাৰ প্ৰতি ভগৱান সদায় প্ৰসন্ন হৈছিল, তেওঁক আশীৰ্বাদ দিছিল এই উপাস্য দেৱতাজনে। সেয়েহে নিজৰ অঞ্চলটোৰ লগতে অসমখনক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পৰাৰ শক্তি তাই যোগাৰ কৰিব পাৰিছিল। মৃগা, তুমি যেতিয়া সৰুতে খেলা ধূলা কৰিছিলা, তুমি ভাবিছিলানে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ খেলিবলৈ উন্নীত হ'ম বুলি? মই প্ৰথমতে আশা কৰা নাছিলোঁ, কাৰণ গোলাঘাটত যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ ইয়াত সুবিধাবিলাক পোৱা নাছিলোঁ, হয় যিবিলাক সুবিধাৰ দৰকাৰ আছিল। হয় কাৰণ ইয়াত আমাৰ ভাল গ্ৰাউণ্ডে নাছিলে খেলিবলৈ। হয় মই ভবা নাছিলোঁ যে ইণ্টাৰনেশ্যনেল খেলিব পাম বুলি। হয় কিন্তু মোৰ যিজন কোচ ৰিজভা ছাৰ, তেওঁ মোক ইউ পি ট্ৰায়েলিব পঠালে একাডেমীৰ কাৰণে। হয় কাৰণ বাহিৰত গ'লে সুবিধাবিলাক পোৱা যায়। হয় হয় এইজনী সেই মৃগাকৃষ্ণা, মই তাইক লগ কৰিম। এনেকৈ তাই এই অঞ্চলটোতে ডাঙৰ দীঘল হৈছিল। সঁচাকৈ কি এটা সুন্দৰ প্ৰতিভা আমাৰ মাজৰ পৰা ওলাই গৈছে, হয়তো ভাবিব নোৱাৰি। মই মৃগাক লগ কৰিম। মৃগা, তুমি যে এই থাইলেণ্ড গৈছিলা, তাৰপৰা মানে জলবায়ুটো বা ইত্যাদি ইত্যাদিবিলাক কেনেকুৱা ধৰণৰ পাইছিলা? অকণমান আভাস এটা। বহুত ভাল লাগিলে, এক্সপিৰিয়েঞ্চ বহুত ভাল আছিল। হয় আৰু খেলৰ জৰিয়তে বহুত কিছু কথা শিকিবলৈ পালোঁ তাত। আচলতে আচলি হেণ্ডবলটো কি আচলতে সেইটো বাহিৰত বেছি জনা যায়। হয় 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 লগতে থাইলেণ্ড গৈ বহুত ভাল লাগিলে। থাইলেণ্ডখনৰ এনেই জলবায়ু এতিয়া যি আমাৰ ইয়াত ঠাণ্ডা পৰি আছে, তাতো একেই আছেনে? তাৰ এতিয়া গৰম চলি আছে। গৰম চলি আছে। লগতে তাৰ জেগাবিলাক বহুত চফা। হয় নি? মানে ৰাস্তাত একো মানে জাবৰ জোথৰ নাপায় আৰু তাত। অঁ হয় 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 আমাৰ ইয়াৰ তুলনাত মানে শিকিবলগীয়া বহুত আছে থাইলেণ্ডৰ পৰা। বহুত আছে শিকিবলগীয়া। হয় 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 ভাল লাগিলে। অকণমান নিজৰ গাঁওখনত থকা এই বৰগছজোপাৰ দৰেই থিয় দিছিল মাক দেউতাক আৰু মৃগাকৃষ্ণাক আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল। দিব্যা মোৰ শৈশৱৰ প্ৰেৰণা আছিলে, বহুত গালিও পাৰিছিলে। সঁচাকৈ সেইজন ব্যক্তিৰ জীয়ৰী আজি মৃগা মোৰ সন্মুখত প্ৰতিষ্ঠিত। সঁচাকৈ ভাল লাগিছে। দিব্যা, জানিব বিচাৰোঁ আপোনাৰ পৰা যে আপুনি যিহেতু ইমান কষ্ট কৰি ছোৱালীজনীক ইমান দূৰ আগুৱাই নিলে, এই ক্ষেত্ৰত চৰকাৰেতো একো আগবঢ়োৱা নাই আপোনালৈ, আপুনি কি বুলি ভাবে? মানে চৰকাৰে সহায় কৰিব লাগে, সহায় কৰিলে ভাল পাম। হয় আৰ্থিক একেবাৰে বেয়া। হয় 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 আপুনি যিহেতু সেই সময়ছোৱাত বহুত কষ্টৰ অভাৱ বা আৰ্থিক দৈন্যতাৰ নেওচিও আপুনি বহুত দূৰ আগুৱাই নিলে। হয় আপোনালোকেতো মই দেখিছিলোঁ তাই সন্ধিয়া হৈ যায়গৈ কেতিয়াবা ঘূৰি আহোঁতে, বহুত চিন্তা হৈ চাগে আপোনালোকৰ। তথাপিও তেনেকুৱা ইমান এটা বিশেষ মুহূৰ্তত বা সেইখিনি ছেক্ৰিফাইচ কৰি পেলানি, সেইখিনি বলিদান দি আপোনালোকে তাইক আগবঢ়াই নিলে। সেই সময়ছোৱাত আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছিলে? তাই এনেকুৱা এটা এচিভমেণ্ট ল'ব পাৰিম বুলি ভাবিছিলনে আপোনালোকে? কথাটো এনেকুৱা, তেওঁলোকৰ এই ছোৱালীৰ মাষ্টৰবিলাকো মানে খুব জোৰ দি হেৰি কৰিছিলে, হয় দিছিলে। হয় হয় আৰু ৰ'দ বৰষুণ নেওচি খেলিছিলে। হয় 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 তাইৰ যিটো অদম্য স্পৃহা, আপুনিতো সৰুৰ পৰা পাইছে, গতিকে সৰুতে তাই কেনেধৰণৰ আছিলে? মানে খেলা ধূলাৰ প্ৰতি তাই ৰাপ আছিলে। হয় অকলশৰীয়া মুহূৰ্ত পাৰ কৰা সময়ছোৱা তাই কি ভাবি থাকে, কেনেকৈ ভাবি থাকে, এই ঘৰৰ পৰিৱেশ এবাৰ আপোনালোকক দেখুৱাইছোঁ। তাইৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা ঘৰটো, লগতে তাইৰ যি আশাবিলাক আচলতে ঘৰে পৰিচয় নিদিয়ে, আৰু এখন ঘৰত তাই পুহি ৰখা আশাবিলাক কি আছিলে সেইবিলাক দেখুৱাবৰ কাৰণে, বা তাইৰ যিখিনি চাৰ্টিফিকেট এচিভমেণ্ট সেইখিনি দেখুৱাবৰ কাৰণে এবাৰ আপোনালোকক লৈ আহিছোঁ। মই সোমাই আহিছোঁ, এই ভিতৰলৈ সোমাই আহিলোঁ, দেখিলোঁ তাইৰ গোটেই চাৰ্টিফিকেটেৰে ভৰ্তি হৈ আছে ৰুম। এনেকুৱা এটা ডাঙৰ এচিভমেণ্ট তাই লৈ আহিব বুলি সঁচাকৈ ভবা নাছিলোঁ। যদিও মোৰ ওচৰতে তাই টিউশ্যন কৰিছিল এটা সময়ত, আৰু সেই সময়ত প্ৰতিভা কিছুমান দেখা পাইছিলোঁ মই তাইৰ ওচৰত আচলতে।
এতিয়া এইখিনি সঁচাকৈ এটা বৰ বেলেগ এটা মুহূৰ্ত, এইটো এক্সপ্ৰেছ কৰিব নোৱাৰি মই আপোনালোকক। ভাল লাগিলে সঁচাকৈ সিহঁতৰ ঘৰখনলৈ আহি। প্ৰথমে তুমি কাক কৃতজ্ঞতা জনাব বিচাৰা? প্ৰথম কথা মই মা দেউতাক বহুত ধন্যবাদ দিব খুজিম। হয়, কাৰণ তেওঁলোকে মোক বহুত ছাপোৰ্ট কৰে। হয়, আৰু লগতে মোৰ কোচ ৰিজভা ছাৰ, কীৰ্তি ছাৰ আৰু একাডেমীৰ অ'নাৰ স্বপ্নিজন ছাৰ, তেওঁলোকে বহুত সহায় কৰে। কাৰণ তেওঁলোকৰ সহায় অবিহনে ইমানখিনি পৰ্যায় নাপালোগৈ হয়। হয়, হয়। কংগ্ৰেচুলেশ্যন। মই এনেকুৱা এটা এচিভমেণ্টৰ কাৰণে তোমাক মানে ভগৱানে বহুত দূৰ আগবঢ়াই নিয়ক তাৰে আশা কৰিছোঁ। আৰু এটা এই বিশেষ মুহূৰ্তটোত সঁচাকৈ এনেকুৱা এটা লাগিছে যেন তাই আমাৰ গাঁৱৰ পৰা কিবা এটা আমাৰ গাঁওখনক মানে বহুত দূৰলৈ লৈ গুচি গ'ল। সঁচাকৈ আৰু আগুৱাই যোৱা তুমি, আৰু আগবঢ়াই নিয়া, লগতে আমাৰ যিখিনি স্থানীয় ছাত্ৰ ছাত্ৰী আছে তোমাৰ দৰে সিহঁতকো আগুৱাই নিয়া, তাৰে কামনা কৰিলোঁ। তাই ৰুমটোলৈ সোমাই আহিছোঁ যিডোখৰ ঠাইত তাই পঢ়িছিলে এটা দিনত। হয় হয় হয়, এনেকৈ এই ৰুমত তাই পঢ়িছিলে এইডোখৰতে, আৰু পঢ়া শুনা কৰি তাইৰ সপোনবোৰ ইয়াৰ পৰাই সৃষ্টি হৈছিলে। আচলতে সপোনবোৰ সৃষ্টি হ'বলৈ কোনো বিশেষ মুহূৰ্ত বা বিশেষ পৰিৱেশৰ প্ৰয়োজন নহয়, যদিহে সেইটো অদম্য স্পৃহা মনত থাকে, তাৰ এটা প্ৰতিফলন দেখুৱাই দিলে সঁচাকৈ বহুত ভাল লাগিছে। আজিৰ এই বিশেষ মুহূৰ্তটোত তাই এনেকুৱা এটা এচিভমেণ্ট আমাৰ গাঁওখনলৈ কঢ়িয়াই আনিলে সেইটো ভাবিব নোৱাৰি সঁচাই। এই দেখা ছবিখনে সোঁৱৰাই দিয়ে তাইৰ ল'ৰালি শৈশৱ ইত্যাদি ইত্যাদি সকলোবিলাক। আজি তাই এটা বেলেগ স্থানত, তথাপিও তাই এটা সময়ত মোৰ ওচৰলৈ টিউশ্যন গৈছিলে, সেই কথাষাৰ সুধি তাইক এবাৰ ৰোমন্থন কৰি চাওঁচোন। মিগা, তুমি চাইমুলটেনিয়াছলি মানে সমসাময়িকভাৱে কিদৰে তোমাৰ শিক্ষাটো আগবঢ়াই লৈ গৈ আছিলা? মাজতে অলপ পঢ়াত দিগদাৰো হৈছিল, কাৰণ প্ৰেক্টিছ আৰু পঢ়াটো দুইটা একেলগতে নিবলৈ বহুত কষ্ট হয়। হয়। আৰু আপোনাৰ ওচৰতে মই টিউশ্যন লৈছিলোঁ, আপোনাৰ পৰা বহুত সহায় পালোঁ। আপুনি যিখিনি পঢ়াই সেইখিনি বহুত ভালদৰে বুজি পাওঁ। আপোনাৰ পৰা যিখিনি সহায় পালোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ। তোমালৈহে আচলতে ধন্যবাদ থাকিব লাগে, মানে তুমি ইমান দূৰ আগুৱাই গ'লা, আৰু আজি মই সঁচাকৈ গৌৰৱান্বিত তোমাক লৈ পেলানি। ভৱিষ্যতে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ। কেতিয়াবা বহুত দেৰি হয় আহোঁতে, মই দেখোঁ সন্ধিয়াও লাগি যায়গৈ। সেই সময়ছোৱাত আপোনালোকৰ এনেই মনোভাৱবিলাক কেনেকুৱা, বা তেনেকুৱা চিন্তাধাৰাবিলাক কেনেকুৱা হয়? মানে আজিকালি দিনকাল যিহেতু যেনেকুৱা পৰিস্থিতি সকলোৱে গমেই পায় আৰু, হয় হয়, গতিকে আমাৰ মনত ভয় লাগি থাকে, অহা নাই, হয়, ফোন কৰোঁ নহ'লে আগবাঢ়ি যাওঁ। হয় হয় হয়, তাৰপাছতে আহি পোৱাৰ পাছতহে আমাৰ মানে ভাল লাগে। হয়। আকৌ আমি কওঁ যে ইমান ৰাতি যদি দেৰিকৈ খেল হয় কাইলৈ পৰা যাব নালাগে থ। হয় হয়, তাৰপিছত তাই একো মান নিদিয়ে। হয়, কিন্তু ভবা নাছিলে যে মানে এইখিনি কৰাৰ পিছতহে তাই আচলতে ইমান ডাঙৰ এচিভমেণ্ট এটা পাব, হয়নে বাৰু? হয় হয়, অঁ কষ্ট কৰিছে, হয় হয়, কষ্ট স্বীকাৰ, আৰু এইটো স্বীকাৰ কৰিব লাগিব। এনেকুৱা এটা পৰিৱেশৰ পৰা তাই ইমান ডাঙৰ এচিভমেণ্ট এটা আনিছে আমাৰ অসমলৈ, ভাৰতবৰ্ষলৈ। গতিকে তাইৰ কাৰণে সঁচাকৈ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ, আৰু বাইক হিচাপে তথা মাক হিচাপেও সকলোকে ধন্যবাদ থাকিল। এনেকুৱা এটা বিশেষ মুহূৰ্তত লগ পাই ভাল লাগিল আপোনালোকক। মিগা, মই তোমাক দেখিছিলোঁ সন্ধিয়া হোৱালৈকে তুমি কেতিয়াবা ঘূৰি অহা নাছিলা। ইমান কষ্ট স্বীকাৰ কৰি তুমি আমাৰ আলিবাটটোৰে পাৰ হৈ গৈছিলা। আজি সেই দিনটো ৰোমন্থন কৰি তোমাৰ কেনে লাগে? মানে সেই সময়ত তুমি কিবা এনেকুৱা বিপদৰ সন্মুখামুখি হৈছিলা, নাইবা বৰষুণ বতাহ ইত্যাদি ইত্যাদি সেইবিলাককো নেওচি তুমি অতিক্ৰম কৰি গৈছিলা। আজি সেই দিনটোৰ কথা ভাবিলে কেনেকুৱা লাগে তোমাৰ? নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ, নিজে ইমানখিনি কষ্ট কৰিছোঁ। হয়, বা কেতিয়াবা ফিল্ডৰ পৰা আহোঁতে দেৰি হয়, হয়, মই চাইকেলেৰে যাওঁ ফিল্ডলৈ। হয়, বৰষুণ দিওঁতে বৰষুণত তিতি আহিব লগা হয়, তেনেকৈ হয় হয়, মই থমকি ৰোৱা নাছিলোঁ, হয়, নিজকে আগবঢ়াই নিছোঁ। হয়, বঢ়িয়া। খুৰী, মিগাশ্ৰী যে আপোনাৰ খেলা ধূলা কৰিবলৈ যায়, ধৰক দূৰ দূৰ ঠাইলৈ ইমান দূৰ দূৰ গৈছে, উত্তৰাখণ্ড নাইবা থাইলেণ্ড গৈছে, এইবিলাকৰ খৰচ পাতিবিলাক আপোনালোকে বহন কৰে নে চৰকাৰে কিবা এটা ইয়াৰ ওপৰত দিছে আপোনালোকক? মই চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই, হয়, একো দিয়াও নাই। হয়, এতিয়া আমি যি খৰচ কৰিছোঁ আমি দেউতাক মাকে হয়, খৰচ কৰিবলগীয়া হৈছে। হয় হয় হয়, মই আপুনি চৰকাৰলৈ এই ক্ষেত্ৰত কিবা ক'ব নেকি? চৰকাৰলৈ এইটোৱে অনুৰোধ, যাতে আমাৰ কিবা এটা হিমন্ত ছাৰলৈ পৰা যদি আমি কিবা এটা সহায় আমাক দিয়ে, হয়, তেতিয়া আমি বহুতখিনি তাইক আগুৱাই নিবলৈ পাৰিম। হয় হয়, ময়ো এই ক্ষেত্ৰত চৰকাৰলৈ এটা আহ্বান জনাওঁ যে ইমান এটা ডাঙৰ প্ৰতিভা থকা ছোৱালী এজনীক যদি চৰকাৰে অকণমান আগবাঢ়ি যাবলৈ অকণমান যদি সহায় কৰিলেহেঁতেন, হয়তো এই নিৰ্দিষ্ট স্থানৰ পৰা তেখেতে আৰু এটা বেলেগ ৰেকৰ্ড গঢ়িলেহেঁতেন। আশা কৰোঁ চৰকাৰে অনাগত দিনবিলাকত এই ছোৱালীজনীক সহায় কৰিব।
ভগৱানে মৃগা কৃষ্ণক সদায় সহায় কৰক এনেদৰে আগুৱাই যোৱাত সকলোবোৰ বাধাৰ প্ৰাচীৰ ভাঙি আৰ্থিক দৈন্যতাক নেওচি আগবাঢ়ি যাওক এয়াই কামনা।